মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থত যদি বাচি যাবলৈ হয় তেনেহলে জুবিনদাৰ মৃত্যুৰ কাৰণে তেওঁলোক অপৰাধিকভাৱে যিমান দায়ী, অসমৰ মানুহে আপোনাকো ঘটনাটো পাতল কৰাৰ কাৰণে নৈতিকভাৱে সমানেই দায়ী বুলি বিবেচনা কৰিব আৰু কোনো দিন ক্ষমা নকৰিব। ক্ষন্তেক সময় আগতে আপোনাৰ এটা প্ৰেছ কনফাৰেন্স চালো, য'ত ইতিহাসত প্ৰথমবাৰৰ কাৰণে আপোনাৰ এই ৰূপটো অসমৰ মানুহে দেখিছে। আমি সকলো হতবাক হৈ পৰিছো, আচৰিত হৈ পৰিছো, হতচকিত হৈ পৰিছো, হতভম্ব হৈ পৰিছো। সামান্য ইগো হাৰ্ট হলে আপুনি পুলিচ পঠিয়াই মানুহ জেলত ভৰায়। আপোনাৰ কেন্দ্ৰীয় নেতৃত্বক কোনোবাই কিবা এটা ক'লে গুজৰাটৰ পৰা আপুনি MLA এৰেষ্ট কৰি আনি অসমৰ জেলত ভৰায়, দিল্লীলৈ আপুনি অসম পুলিচ মানুহ এৰেষ্ট কৰিবলৈ পঠিয়ায়। তাৰ পাছত যেতিয়া জুবিনদাৰ মৃত্যুৰ পিছত অসমৰ 3,30,00,000 জনতাই একে মুখে একে স্বৰে কৈ আছে যে এই মানুহকেইজনক ধৰিব লাগে, আপোনাৰ মুখেৰে এবাৰো কিয় ওলোৱা নাই? আপোনাৰ সেই এগ্ৰেছনটো ক'ত? আপুনি যি লম্ফ জম্ফ দাম্ভিকতা খঙেৰে সাংবাদিকক কথা কয়, ৰাজনৈতিক নেতাক কথা কয়, আপুনি যিটো দমত কথা কয়, আজি সেই আপোনাৰ দমটো খংটো ক'ত? এতিয়াতো পলিটিক্স কৰিবলৈও নাই যে এটা অংশক আপুনি সন্তুষ্ট কৰিব লাগিব। আপোনাৰ দলৰ মানুহেই বিচাৰি আছে, অসমৰ 3,30,00,000 জনতা, জাতি ধৰ্ম দল বৰ্ণ সংগঠন নিৰ্বিশেষে সকলোৱে বিচাৰি আছে যে জুবিনদাৰ মৃত্যুৰ লগত জড়িত এই মানুহকেইজনক কৰায়ত্ব কৰক, এই মানুহকেইজনক জবাবদিহি কৰক। যদি কিবা ৰাজনৈতিক কথা থাকিলে তেতিয়াও আমি মানিব পাৰিলো হয় যে হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিৰ কাৰণে কৰিছে। এতিয়াতো বিজেপিৰ মানুহেই নিজেই বিচাৰি আছে, সকলোৱে প্ৰতিগৰাকী অসমৰ মানুহে বিচাৰি আছে যে এই মানুহকেইজনক ধৰক। তাৰ পাছতো আপোনাৰ মুখৰ পৰা এবাৰো কিয় ওলোৱা নাই যে ৰাইজ আপোনালোকে চিন্তা নকৰিব, আমি এই মানুহকেইজনক ধৰিম, আপোনালোকে চিন্তা নকৰিব ৰাইজ, আমি এই মানুহকেইজনক চুচৰাই আনি জেলত ভৰাম। কিয় আপুনি সেইটো কোৱাৰ পৰিৱৰ্তে তাৰ উল্টাটোহে কৈ আছে? এবাৰ গৰিমা বৌৰ দোহাই দিয়ে যে গৰিমা বৌয়ে বিচৰা নাই, এবাৰ কয় বাহিৰত হৈছে, আমি ইয়াতে সোধপোছহে কৰিব পাৰিম। এই ধৰণৰ পাতল কথাবোৰ, এই ধৰণৰ চাতুৰালি আপুনি কাৰ লগত কৰিব আহিছে? অসমৰ ৰাইজক আপুনি বুৰ্বক বুলি ভাবিছে নেকি? অসমৰ মানুহে কিন্তু এইবাৰ কেতিয়াও ক্ষমা কৰাত নাই, যিসকলে এই জুবিনদাৰ মৃত্যুৰ ঘটনাটো পাতল কৰিব, মৃত্যুৰ ঘটনাটোৰ লগত খেলি মেলি কৰিব চেষ্টা কৰিব। আমি আচৰিত হৈ গৈছো, আপোনাৰ মুখখনেৰে এবাৰো এতিয়াও ওলোৱা নাই। আপুনি প্ৰতিটো সময়তে কেমেৰাৰ সন্মুখত আহি বিভিন্ন কথাত মানুহক দম দি ফুৰে। আজি অসমবাসীক উদ্দেশ্যি আপুনি এবাৰো ক'ব পৰা নাই যে ৰাইজ চিন্তা নকৰিব, আমি মানুহকেইজনক ধৰি আনিম, চুচৰাই আনিম, তেওঁলোকক কৰায়ত্ব কৰিম। এবাৰো সেই কথাটো আপোনাৰ মুখেৰে ওলোৱা নাই কিয়? আৰু সেই কথাৰ ওলোৱাৰ পৰিৱৰ্তে আপুনি নানান ধৰণৰ তেওঁলোকক ডিফেন্স দিয়া টাইপৰ কথা কৈ আছে। ইমান পাতলকে ইমান আপুনি কথাবোৰ ডাইভাৰ্ট কৰিছে যে এই দুদিন যাওক, এটা এটাকে কাম কৰিম। সব কাম একেলগে চলিব, সব কাম একেলগে চলিব। সব কাম আপোনাৰ সেই শেষকৃত্য সম্পন্ন কৰা, আপুনি যে বাহানা দি আছে যে শেষকৃত্য সম্পন্ন হওক, তাৰ পাছত এইটো, তাৰ পাছত কিয়? জুবিনদাক আমি হেৰুৱাই পেলালো, তাৰ পাছতো আপুনি এইবোৰ ক্ৰনলজি বুজাই আছে যে এটাৰ পিছত এটা। সেই মানুহকেইজনক আপুনি টানি চুচৰাই আনি এতিয়াও কিয় অসমৰ জেলত ভৰোৱা নাই? আপুনিতো নিজে কৈছে আপুনি এগৰাকী জুবিন ফেন হয়, জুবিনক ভাল পায়। আপুনি কৈছে জুবিন আপোনাৰ অসমৰ সম্পদ। আমি মানি লৈছো আপুনি জুবিন ফেন, জুবিনক ভাল পায়। কিন্তু আমি এইটো কথাওতো জানো যে শ্যামকানু মহন্তহঁতৰ পৰিয়ালৰ লগত আপোনাৰ সুসম্পৰ্ক। এতিয়া ৰাইজে চাব যে আপোনাৰ জুবিনদাৰ প্ৰতি থকা ভাল পোৱা বেছি নে এই শ্যামকানু মহন্তহঁতৰ পৰিয়ালটোৰ প্ৰতি থকা ভাল পোৱা বেছি। আপোনাৰ কৰ্মকাণ্ডই কিন্তু আমাৰ বৰ এটা বিশেষ ইতিবাচক ইংগিত দিয়া নাই। অসমৰ ৰাইজে দুখ পাই আছে। আৰু কামটো কৰিব কোনে? শাসনত আপুনি আছে, মুখ্যমন্ত্ৰীৰ শাসনত আপুনি বহি অসমখনক নেতৃত্ব দি আছে। তাৰ পাছত জুবিনদাক আমি হেৰুৱাৰ পাছতো আপোনাৰ মুখেৰে এবাৰো ওলোৱা নাই যে আমি মানুহকেইজনক ধৰিম, আপোনালোকে চিন্তা নকৰিব, যোন জড়িত আছে তেওঁলোকক শাস্তি দিম। এই এগ্ৰেছন, এই খঙত আপুনি কথাবোৰ কিয় কোৱা নাই? বেলেগ সময়ততো আপোনাক আমি সদায় খঙতেই দেখো, সদায় মানুহক দম দিয়াই দেখো, সদায় মানুহক জেলত ভৰোৱাই দেখো। আজি সেই আপোনাৰ খং দমটো ক'ত গ'ল? কিয় ইমান ঢিলা হৈ পৰিল? কিয় আপুনি কাক বচাবলৈ এইবোৰ কৰিছে? আমি ক'বলৈ বিচৰা নাই যে আপুনি কাৰোবাক বচাবলৈ এইবোৰ কৰিছে, কিন্তু আপোনাৰ কথা বতৰাই যথেষ্ট নেতিবাচকতা অসমৰ ৰাইজলৈ কিন্তু লৈ গৈ আছে। আপুনি প্ৰেছ কনফাৰেন্সত যিকেইটা কথা কৈছে, গৰিমা বৌৰ দোহাই দিছে, এবাৰ বাহিৰৰ দেশৰ দোহাই দিলে, এবাৰো মুখেদি কোৱা নাই যে আমি ধৰিমেই, চিন্তা নকৰিব, যোন জড়িত আছে তেওঁলোকে শাস্তি পাবই। এনেধৰণৰ কথা আপোনাৰ মুখেদি এতিয়াও কিয় ওলোৱা নাই? আমি বৰ দুখ পাইছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু আপোনাক শেষবাৰৰ কাৰণে আমি কৈছো যে অসমৰ ৰাইজে, যিসকলে জুবিনদাৰ মৃত্যুৰ ঘটনাটো পাতল কৰিব, যিসকলে জুবিনদাৰ মৃত্যুৰ ঘটনাটোৰ লগত জড়িত দোষীসকলক উচিত শাস্তি বিহাৰ এই ব্যৱস্থাটো ঢিলা কৰি পেলাব, এই ব্যৱস্থাটোত সুৰুঙা বনাই দিব, সেইসকলক কিন্তু অসমৰ ৰাইজে চিনিব। আৰু যিমান মানুহে চল চাতুৰি নকৰক, যিমান বাকপটুতাৰে মানুহে কথা বতৰাবোৰ ডাইভাৰ্ট কৰিব চেষ্টা নকৰক, অসমৰ মানুহে কিন্তু এবাৰ লক্ষ্য কৰি আছে, কোনো সাৰি যাব নোৱাৰিব। সেয়েহে আপোনাক
আমি শেষবাৰৰ কাৰণে আহ্বান জনাইছোঁ, আপুনি সেই বডি লেংগুৱেজটো আনক, সেই এগ্ৰেশ্যনটো আনি কওক যে জুবিন গাৰ্গৰ মৃত্যুৰ লগত যোন জড়িত, জুবিন দাক এই অৱস্থাটো যোনে যোনে কৰিলে তেওঁলোকক আমি হাৰি যাবলৈ নিদিওঁ, তেওঁলোকক প্ৰতিগৰাকীক ধৰি আনি জবাবদিহি কৰিম। আৰু আপুনি বাৰ বাৰ CIDৰ নাম লৈ আছে, আমি বাৰ বাৰ আপোনাক আহ্বান জনাই আছোঁ যে আপুনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দ্বাৰা ঘোষণা কৰাওক যে এই তদন্তটো উচ্চতম ন্যায়ালয়ৰ চিটিং জাজৰ দ্বাৰা কৰাব। বাৰ বাৰ আপুনি কথাবোৰ ইমান তল খাপৰ কথা কৈ আছে, আমাক এই কথা বতৰাবোৰে খুবেই দুখ দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। গতিকে এই কথা বতৰাবোৰ আকৌ বাৰ্তাবোৰ আপোনাৰ ওচৰলৈ পঠিয়ালোঁ, যাতে গোটেই জাতি ধৰ্ম বৰ্ণ দল নিৰ্বিশেষে সকলোৱে বিচাৰি থকা কথাকেইটা আপুনি হৃদয়ংগম কৰক, আৰু হৃদয়ংগম কৰি জুবিনদাৰ মৃত্যুৰ লগত জড়িত মানুহসকলক শাস্তি দিয়াৰ ব্যৱস্থা কৰক। ইয়াতে ৰাজনীতি নাই। আমি মানি ল'লোঁ হয় যে আপুনি বিজেপিৰ মানুহক সন্তুষ্ট কৰিব গৈছে, আমুক দলৰ মানুহক সন্তুষ্ট কৰিব গৈছে। জুবিনদাৰ মৃত্যুৰ পিছত আমি ৰাস্তাত কাকো বিজেপি AJP কংগ্ৰেছ দেখা নাই। সকলোৱে জুবিনদাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে, সকলোৱে দুখিত হৈ আছে। আপোনাৰ নিজৰ দলৰ মানুহেও এই কথাকেইটা বিচাৰি আছে। আপুনি এই কথাটো কিয় বুজি পোৱা নাই এতিয়ালৈকে? কি দুৰ্বলতা আছে আপোনাৰ এনেকুৱা? এই কামবোৰ নকৰিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক অনুৰোধ জনাইছোঁ। ধন্যবাদ। জয় আই অসম।